পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান কৰিছে। কিন্তু আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবোঁ আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম। মই ভাবোঁ যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা। আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষাৰ 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক, উচ্চ ন্যায়ালয়ৰ ওপৰততো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলৰ যিয়ে যেনেকৈ নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব। কিন্তু মই ভাবোঁ যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত